আজি যি পৰিৱেশ দেখা পাইছো ইয়াতে আহি জনসমুদ্ৰ বিৰাজ কৰিছে বুলি ক'বলৈ লোকে লোকাৰণ্য বিৰাজ কৰিছে দেখা পাই খুব ভাল লাগিছে। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। শ্ৰদ্ধাৰ বন্ধুসকল, বৰ্তমান মই উপস্থিত আছো হোজাই জিলাৰ মুৰাদাৰৰ শিৱপুৰত। আপোনালোকে নিশ্চয় শুনিলে ভাল পাব। এইখন ঠাইত অৰ্থাৎ মুৰাদাৰৰ এইখন শিৱপুৰত অহা 4, 5 আৰু 6 ফেব্ৰুৱাৰী তাৰিখে 4খন জিলাৰ সন্মিলিতভাৱে এখন বিশেষ ইস্তেমা হ'বলগীয়া আছে। যি ইস্তেমাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আজি ইয়াত খুব জুম্মাৰ নামাজ আদায় কৰা হৈছে, যিখন নামাজত এই অঞ্চলৰ কেইবা হাজাৰ মানুহে অংশগ্ৰহণ। এতিয়ালৈকে প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই, এতিয়া কাম বহুত বাকী আছে, মানুহৰো প্ৰয়োজন আছে। আমাৰ পেণ্ডেলতো তেৰফাল বন্ধোৱা কাম, তাৰ 5 তাৰিখ ইলেক্ট্ৰিকৰ কাম, বহুতো কাম বাকী আছে, লাইটৰ কাম বাকী আছে। ইনশাল্লাহ আমাৰ মানুহ অলপ লাগে। আমি ইয়াৰ সামগ্ৰিক কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আজি যিহেতু জুম্মা আছিল, শুক্ৰবাৰ আছিল, জুম্মাৰ নামাজত আজি ইস্তেমা নহয়, তথাপিও হাজাৰ হাজাৰ মানুহে ইয়াত নামাজত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে নামাজ শেষ হৈ গৈছে। আমি কিছু পৰিৱেশ আপোনালোক দেখুৱাইছোঁ। গতিকে যিহেতু এতিয়া কিছু কাম বাকী আছে, আপোনালোক আহক। আমাৰ বহুতে হয়তো এনেকুৱা ভাবিছে যে কামটো শেষ হৈ গ'ল, কিন্তু কাম শেষ হোৱা নাই, এতিয়া বহুত কাম কৰিব লগা আছে, বাকী আছে। সহযোগ লাগে, ৰাইজৰ ছাপোৰ্ট লাগে। গতিকে আপোনালোক ওলাই আহক, আহি পেলাই এই কামটো সম্পূৰ্ণ কৰাত অকণমান সহায় কৰি দিয়ক। কি ক'ব, আজি আপুনিও আহিছে নামাজত? আজি ইয়াতে আহি উপস্থিত হৈ অত্যন্ত ভাল লাগিছে। যিখন পেণ্ডেল বনাইছে তেওঁলোকে, এই সম্পূৰ্ণৰূপে ভৰি গৈছে, ইমান মানুহ হৈছে আজি, আৰু আয়োজন ইমান ধুনীয়াকৈ কৰিছে। পাৰ্কিং ব্যৱস্থা হওক বা তেওঁলোকে ভলণ্টিয়াৰসকল যিসকল চোৱা চিতাত আছে, দায়িত্বত আছে, এক মানে পৰিপাটিকৈ যাতে কোনো ধৰণৰ মানে অশান্তিকৰ বা অপ্ৰীতিকৰ পৰিস্থিতি যাতে নহয়, অতি সুন্দৰভাৱে তেওঁলোকে এতিয়ালৈকে কৰিছে। আৰু যিটো পেণ্ডেল বনাইছে মই দেখি পেলাই অতি ভাল লাগিছে। এতিয়াও বাকী আছে এদিন, 4 তাৰিখৰ পৰা আৰম্ভ হ'ব, কিন্তু আজি ঠাই নাই বহিবলৈ। গতিকে মই এটা অনুৰোধ জনাম, যিহেতু মই কমিটিত নহয় বা মই ইয়াৰ লগত জড়িতও নহয়, স্থানীয় যুৱক হিচাপে মই এটা অনুৰোধ জনাম যে যিসকল ওচৰ চুবুৰীয়া মানুহ আছে, তেওঁলোক 4-5 তাৰিখ আহোঁতে যাতে জায়নামাজ হওক বা তিৰপাল হওক বা বহিবলৈ কিবা যদি লৈ আহে, তেতিয়াহ'লে দূৰৰ মানুহখিনিক অন্ততঃ আমি বহিবলৈ জেগা দিব পাৰিম। আজি যিটো পৰিৱেশ দেখিছোঁ, এই পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি কৈ আছোঁ, আৰু অত্যন্ত ধুনীয়াকৈ চলি আছে। এনেকৈ আমি আশা কৰিছোঁ যাতে এনেকৈ সমাপ্ত হয়, আৰু আমাৰ এইটো অঞ্চলৰ মানুহখিনি যিটো সহায় সহযোগ কৰিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আয়োজকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো স্থান, এই ঠাইখনক তেওঁলোকে যিটো এটা বাছি লৈছে, আৰু এই ঠাইখনৰ ভৱিষ্যত উজ্জ্বল হওক, তাকে কামনা কৰিছোঁ। আজি যি পৰিৱেশ দেখা পাইছো ইয়াতে আহি জনসমুদ্ৰ বিৰাজ কৰিছে বুলি ক'বলৈ লোকে লোকাৰণ্য বিৰাজ কৰিছে দেখা পাই খুব ভাল লাগিছে। লগতে এটা কথাই মই অনুৰোধ কৰিম, যিহেতু আমি বিভিন্ন স্থানৰ পৰা, বিভিন্ন দূৰ দূৰণিৰ পৰা লোকসকল আহিব, যিসকল ইয়াৰ স্থানীয় বাসিন্দা, স্থানীয় যিসকল লোক আছে, তেওঁলোকে যাতে আহোঁতে জায়নামাজে হওক বা কাৰ্পেটে হওক, হাতত তিৰপাল জাতীয় বা পলিথিন জাতীয় বস্তু যাতে তেওঁলোকে স্থানীয় লোকসকলে লৈ আহে। বাহিৰৰ পৰা যিসকল লোক আহিব, আমি আজি যি পৰিৱেশ দেখিছোঁ, পেণ্ডেলত জাগা নোহোৱা হৈছে, ঠাই নোহোৱা হৈছে পেণ্ডেলত। 4, 5, 6 তাৰিখত আৰু বেছি মানুহ হ'ব পাৰে, তো যাৰ বাবে যাতে বাহিৰৰ পৰা যিসকল লোক আহে তেওঁলোকে যাতে অকণমান সহায় পায়, তো সেইখিনি যাতে মই, আপুনি, যিসকল আমাৰ স্থানীয় লোকসকল আছে, সকলোৱে যাতে এইখিনিত অকণমান আমি গুৰুত্ব দিওঁ, এইখিনি বাদে চাওঁ। আৰু বাকী এটাই ক'ম, যাতে আমি সকলো আহক, আৰু আমাৰ এই ইস্তেমাটো যাতে সফল হয়, যাতে কোনো ধৰণৰ বদনাম নহয়, তাৰ বাবে যাতে সকলোৱে চেষ্টা কৰোঁ, তাৰ বাবে যাতে সকলোৱে আমি নজৰ ৰাখোঁ বুলি, সেই বুলি আমি ইমানতে আৰু। অ'কে, ধন্যবাদ জাভেদ। আৰু এয়া আছিল আমাৰ এক বিশেষ প্ৰতিবেদন মুৰাদাৰ শিৱপুৰৰ ইস্তেমাস্থলীৰ পৰা। আমি কিছু ইনফৰমেশ্যন, কিছু বিষয় আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ অহা 4, 5 আৰু 6 তাৰিখ যি ইস্তেমা ইয়াত হ'ব গৈ আছে, তাত আপোনালোকে আহিব, আহি আপোনালোকে ইয়াৰ মূল যিটো উদ্দেশ্য তাত সফল কৰাত আপোনালোকে সহযোগ কৰিব।